আজি যদি মই ধেমালি ভাষাত কব খুজো, আগতে লৰা আৰু ছোৱালীৰ বিয়া পাতিবৰ কাৰণে দেউতাক মাক বা পৰিয়ালে কাৰোবাৰ ঘৰত গৈ লৰা আৰু ছোৱালী চাবলগীয়া হৈছিল। এতিয়া ফেচবুক ওলোৱাৰ পিছত যেতিয়াই খুদো বাবা তোমালোক কেনেকে লগ পাইছিলা, আমি ফেচবুকত লগ পাইছিলো। অৰ্থাৎ বিয়াৰ যিটো ডেফিনেশ্যন, সেই ডেফিনেশ্যনো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই পৰিৱৰ্তন কৰিছে। কিন্তু ইয়াৰ পিছতো আমি জানিম যে পৃথিৱীত যিমান প্ৰযুক্তি ওলাব, প্ৰযুক্তিৰ সৃজনীমূলক চিন্তা নাথাকে, নিজে কৰিব নোৱাৰে। মানুহে যেতিয়া কৰিব কয় তেতিয়াহে প্ৰযুক্তিয়ে কাম কৰিব পাৰে। অৰ্থাৎ যিটো নিয়ন্ত্ৰণৰ সুইচ সেইটো সদায় মানুহৰ লগত থাকিব আৰু মানুহে এই প্ৰযুক্তিক নিয়ন্ত্ৰণ কৰিব। আৰু তাৰ বাবে প্ৰযুক্তিতকৈও মেধা, প্ৰযুক্তিতকৈও শক্তিশালী আমি আমাৰ যুৱ প্ৰজন্মক নিৰ্মাণ কৰি উলিয়াব লাগিব। আৰু সেয়েহে আজি আমি আমাৰ মনত কোনো সন্দেহ নাই যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক নতুন নতুন শিক্ষাৰে, নতুন নতুন প্ৰযুক্তিৰে আমি আমাৰ শিক্ষাৰ্থীসকলক শক্তি দিব লাগিব, কৰ্ম প্ৰেৰণা দিব লাগিব আৰু আগুৱাই যাব লাগিব। কিন্তু এটা কথা আমি সদায় মনত ৰাখিম